বৰ্তমান বিভিন্ন চাহ বাগিচাসমূহত চাহৰ উৎপাদন কমি যোৱাক লৈ তিনিচুকীয়া জিলাৰ পানীতোলা চাহ বাগিচাৰ পানীতোলা শাখাৰ শ শ্ৰমিকৰ শ্ৰমদান। আজি ৰাতিপুৱা 6 বজাৰ পৰা 9 বজালৈ পানীতোলা শাখাৰ সকলো শ্ৰমিকে চাহ বাগিচাৰ মালিকৰ সকাহ দিয়া উদ্দেশ্য আগত ৰাখি 3 ঘণ্টীয়া শ্ৰমদানেৰে বাগিচাৰ জংঘল বন আদি চফা কৰে। উল্লেখ কৰে যে বৰ্তমান চাহ বাগিচাখনত চাহ উৎপাদন কমি যোৱাক লৈ চাহ বাগিচাসমূহ লোকচানত পৰিছে। গতিকে সকলো শ্ৰমিকে আলোচনা কৰি এই শ্ৰমদান প্ৰদান কৰে। উক্ত শ্ৰমদান অনুষ্ঠানত বাগিচাখনৰ পৰিচালক, সহপৰিচালক, শ্ৰমিক সংগঠনৰ নেতাৰ লগতে আচ্ছাৰ বিষয়ববীয়া উপস্থিত থাকে বুলি জানিবলৈ দিয়ে। প্ৰকাশ কৰ্মীৰ ৰিপৰ্ট, পোহৰ নিউজ 24। শ্ৰমদান কাৰ্যসূচীটো আমাৰ বাগানৰ পৰিস্থিতি সঁচাকৈ আমি শুনিব পাই আছোঁ যে মেনেজাৰ বা মালিক পক্ষই সদায় আমাক কৈ থাকে আজিকালি আমাৰ যিটো অভাৰ টাইম থাকে একো বস্তু তেনেকুৱা দিয়া নাই, আৰু সেইবোৰ পৰা সদায় কৈ থাকে যে ধৰক আমাৰ অসুবিধা হৈছে, বাগানৰ লছ হৈ আছে, আৰু প্ৰডাকশ্যন যিটো আমাৰ হ'ব লাগে এইটো মাহত আমি মে' মাহত যিখিনি প্ৰডাকশ্যন আমি পাব লাগে বাগানৰ পৰা সঁচাকৈ আমিও চাই আছোঁ। যোৱা বছৰ আমি এইটো মাহত ভাল প্ৰডাকশ্যন দিছিলোঁ, কিন্তু বৰ্তমান আমি দিব পৰা নাই। সেইটোৰ পৰা আমিও লক্ষ্য কৰিছোঁ যে সঁচাকৈ হয় আমাৰ যিটো মানে প্ৰডাক্টিভিটি হ'ব লাগে, পাতৰ প্ৰডাক্টিভিটি, যিহেতু এই পাতৰ পৰাই আমি গোটেই বাগানখন চলি আছে। যিমান আনপ্ৰডাক্টিভিটি মানুহ হওক বা আমাৰ নাৰ্চাৰীখন হওক বা হস্পিটেলখন হওক বা বাংলৰ যিমান ছাৰ্ভেণ্ট হওক, গোটেইখিনি মানুহ এই আমাৰ পাতৰ লগত জড়িত। আমি যদি পাত যদি বৰ্তমান যদি আমি দিব পৰা নাই, আমি তাৰ পৰা বুজি পাইছোঁ যে সঁচাকৈ আমাৰ প্ৰডাক্টিভিটি কমি গৈছে, আৰু সেই কমাৰ কাৰণ আমি দেখিছোঁ গোটেই বাগানতে দেখিছোঁ যে পোক পতংগবোৰ বহুত বেছি হৈছে। তাৰ কাৰণ আৰু এটা আহি পৰিছে যে গোটেই বাগানখনত মানে প্ৰায় আপোনাৰ জংঘল বেছি হৈছে। জংঘল বেছি হোৱাৰ কাৰণ হৈছে আমি কিছুমান ক্ষেত্ৰত আমি মেণ্ডেজ নাপাওঁ কোম্পানীৰ ফালৰ পৰা যে এইবোৰ কাম কৰিব লাগে, এইটো কাম কৰিব লাগে, চফা কৰিবলৈ সময়ো নাপাওঁ, আৰু সেইটো কাৰণে 2-3 বছৰ আমি কিছুমান কাম বাগানৰ যিবোৰ লাগতিয়াল কাম কৰিব পৰা নাই, যাৰ কাৰণে আমাৰ এই জংঘল চংঘলবোৰ বাঢ়ি গৈছে। আৰু সেইটো কাৰণে আমি আজি দেখিলোঁ যে নহয়, আমি যদি মালিক পক্ষক বা মেনেজাৰক যদি অকল যদি দুখ দি থাকোঁ আৰু যদি কামখিনি যদি কৰিবলৈ কৈ থাকোঁ, সিহঁতে হয়তো সেইখিনি কাম কৰিব নোৱাৰিব। আৰু সেইকাৰণে আমি আজি চবেই উপকৰ্মচাৰী, তাৰপাছত শ্ৰমিক ৰাইজ, স্থায়ী অস্থায়ী গোটেইখিনি আছে, আৰু উপকৰ্মচাৰীৰ লগতে হাজিৰা মহৰী বাবু, গোটেই এছিষ্টেণ্ট মেনেজাৰো আছিলে, সকলোৱে লগ লাগি আমি লাইন চকীদাৰ আছিলে, চৰ্দাৰকেইটা আছিলে, সকলোৱে আমি লগ লাগি আজি এটা সিদ্ধান্ত ল'লোঁ যে আমি শ্ৰমদান কৰিম, 2 ঘণ্টা হ'লেও কৰিম, যাতে আমি এই জংঘলবোৰ আমি কমাই পেলাই যাতে আমি বাগানখনৰ কাৰণে উন্নতিৰ পথত লৈ যাব পাৰোঁ, আৰু যিটো প্ৰডাক্টিভিটি আমি এতিয়া কম পাই আছোঁ সেইটো যাতে কেনেকৈ বঢ়াব পাৰোঁ। কেলৈকি আমাৰ ইয়াৰ ভৱিষ্যতৰ কথা বহুত জড়িত হৈ আছে। আমি যিহেতু আজি যোৱা 20-25 বছৰ পৰা আমি মই নিজৰ কথাটো কৈছোঁ, 20-25 বছৰ পৰা বাগানতে কাম কৰি আছোঁ, আৰু সেই বাগানৰ পৰাই আমি চলি আছোঁ। আৰু ইয়াত মোটামুটি 3000 মান মানুহ আছে যিখিনি পৰিয়াল মানে বাগানৰ পৰা চলি আছে। তো সেই পৰিয়ালটো যদি ৰান কৰিবলৈ হ'লে আমাৰ বাগানখনৰ বাহিৰে আমাৰ ইয়াত কোনো আৰু ইণ্ডাষ্ট্ৰী নাই, আৰু সেইখন আমি জীয়াই ৰাখিব লাগিব। আৰু সেই উদ্দেশ্যে আমি আজি বাগানখন জংঘলমুক্ত বা অলপ চফা কৰি যাতে বাগানৰ খৰচটো যাতে দৰবত কম পইচা লাগে, আৰু মালিকৰ যাতে ফাইদা হয়। আমাৰ বোনাছৰ কথা আছে, পে'মেণ্টৰ কথা আছে, কালি পে'মেণ্ট ৰখি গ'লে হয়তো আমাৰ বহুত অসুবিধা হ'ব। সেইকাৰণে আমি এইবোৰ কথা ভাবি বহুত চিন্তা কৰি সকলোৱে লগ লাগি আজি 3 ঘণ্টা সময় শ্ৰমদান কৰিলোঁ এই পানীতোলা আমাৰ পাণবাৰী বিভাগত বাগানখনৰ উন্নতিৰ কাৰণে। আৰু ইয়াৰ পৰা এইটোৱে মেছেজ দিব বিচাৰোঁ, যদি কিবা তেনেকুৱা যদি অসুবিধা হৈছে আমাৰ বাগানৰ, সঁচাকৈ প্ৰত্যেকটো বাগানৰ আমি এতিয়া নিউজবোৰ পাই আছোঁ যে অসুবিধা চলি আছে। তো আমি বাগানখন জীয়াই ৰাখিবলৈ আমি শ্ৰমিক ৰাইজে ইয়াত সজাগ হ'বই লাগিব। অকল মালিক আৰু মেনেজাৰ বা এছিষ্টেণ্টক বা আমি এইবোৰ দুখ দিব নোৱাৰোঁ, আৰু সিহঁতৰ ভৰসাও কৰিব নোৱাৰোঁ, যিহেতু বাগানখন আমাৰ আৰু আমিয়ে ইয়াত কাম কৰিম। বেলেগ কোনো মানুহ আহি ইয়াত কাম আমাক কৰি নিদিয়ে আৰু বা নকৰিবও, আৰু ইয়াৰ পৰা যি উপকৃত হ'ব আছে আমিয়ে ফলখিনি পাম তাৰ। সেই ইয়াকে কৈ মোৰ চমু বক্তব্য আজি সামৰণি মাৰিলোঁ।